হেল্ল' গাইজ, মোৰ হাতত এটা পাৰ্চেল আছে। পাৰ্চেলটো একচুৱেলি এইটো চাওক না, DTDCৰ পৰা আহিছে। পাৰ্চেলটো একচুৱেলি মই অৰ্ডাৰ কৰা নাছিলোঁ, পাৰ্চেলটো অৰ্ডাৰ কৰিছিলোঁ মোৰ ৱাইফে। আৰু ইয়াত কি আছে মানে অসমীয়াৰ আৱেগ আছে। যেনেকৈ মই যদি অসমীয়া মোৰ আৱেগ আছে, আপোনালোকৰ আৱেগৰ বস্তু আছে, কিছুমান চিম্বল আছে, আপুনি চালে ভাল লাগিব। আৰু এইটো মানে যেতিয়া ঘৰত ধুনীয়াকৈ সজাই থ'ব পাৰি। তো চাই লওক, আনবক্সিং কৰি আছোঁ। কি আছে আপোনাক এটা এটাকৈ দেখাই আছোঁ। 5টা বস্তু আছে। কি আছে মই এটা এটাকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু যদি এইটো লাগে, মই লিংকটো আপোনালোকক শ্বেয়াৰ কৰিম। আপোনালোকে DM কৰিব, যদি লাগে কমেণ্ট কৰিব বা DM কৰিব। মই এইটো আপোনাক এই লিংকটো আপোনালোক সকলোকে মই শ্বেয়াৰ কৰি দিম। এইটো চাওক কিমান ধুনীয়া লাগিছে। এটা এইটো চাওক, দুটা, আৰু চবচে ডাঙৰ, আৰু এইখন দেখিছে চাগে, সকলোৱে যদি বৰদোৱা আহিছে তো চিনি পাইছে এইখন কি হয়। এইখনত থাপনা হয়। আৰু আমাৰ কাজিৰঙাৰ গড় আৰু অসমৰ চাহ। এই 5টা বস্তুৱে আহিছিলে। এইটো মই ধুনীয়াকৈ এনেকৈ ৱালত দিম। এইটো মাজত, এই থাপনাখন মাজত দিম। তাৰ ওপৰত শৰাই এখন দিম। তাৰপিছত তুমি এখন চুইয়ে দিলা, আহিছে। মোৰ ৱাইফো হেল্প কৰি আছে, গতিকে ৱাইফৰ হাতখন আহি গৈছে। এইটো হৈছে চাহৰ ফটো। আৰু এইটো হৈছে এইখন হৈছে শৰাই, এইখন হৈছে থাপনা, শৰাই আৰু গামোচা। এখন থাপনা আৰু গামোচা আছে। এইটো হৈছে আমাৰ জাপি আৰু পেঁপা। আৰু এইটো হৈছে কিমান ধুনীয়া। এই ৱালত দিলে বহুত ধুনীয়া লাগিব। মই দেখাম আপোনালোকক। যদি আপোনালোকক লাগে মোক ক'ব, কমেণ্ট কৰিব বা DM কৰিব। আৰু ভইচটো কেনেকুৱা আহিছে এইটো জনাব, কাৰণ এইটো মাইক লৈছোঁ এই আনবক্সিঙৰ। এইটো ভিডিঅ' মই ইয়াৰ আগতে দিম, ইয়াৰ আগতে চাগে পাইছে। তো মাইক আৰু ভইচটো কেনেকুৱা আহিছে ক'ব। যদি এইকেইটা বস্তু লাগে মোক DM কৰিব বা মোক কমেণ্ট কৰিব, মই দি দিম।